কিয় ৰলা আহা আকৌ ৰাজীৱ আমি ভুল কৰি বেলেগৰ ঘৰলৈ অহা নাইতো নাই মা এইটো পৰিহঁতৰ ঘৰ এইটো মানুহৰ ঘৰ নে কোনোবা বস্তি কি যে কথা কোৱা মা এইটো পৰিহঁতৰে ঘৰ ৰবা মই পৰীক মাত দিছো পৰী পৰী পালেহি আপোনালোক মা মামা এয়াই পৰী পৰী এয়া মোৰ মা আৰু মামা মা মামা আহক ভিতৰলৈকে আহক ভিতৰতে বহিব ঘৰত আৰু কোনো নাই নেকি দেউতা আছিলে বজাৰলৈ গৈছে আহিব আহক বহকচোন ভিতৰত নবহো দিয়া বাহিৰলৈ চকী টকী উলিয়াই আনা মা আমাৰ তাৰ মানে চকী নাই ভিতৰত বহা হলে বিচনাতে বহিব পাৰিলে হয় ৰাজীৱ তই কেনেকুৱা ঘৰৰ ছোৱালী চাইছ বহিবলৈ চিয়া এখন নাই আচলতে মা আমি বহুত দুখীয়া মানুহ দেউতাই দিন হাজিৰা কৰা টকাকেইটাই যেনে তেনে ঘৰখন চলি থাকে দেখোঁতেইতো বুজি পাইছো মা অহাৰ আগতেতো তোমাক সকলোবোৰ কথা কৈছিলো এতিয়া তুমি পৰীক ইমান কথা শুনাইছা যে তই মনে মনে থাক বাৰু তুমি মোক এটা কথা কোৱাচোন মোৰ ল'ৰাৰ সৈতে তোমাৰ চিনাকি কিমান দিনৰ 3 বছৰ বাহ 3 মাহ নহয় 3 বছৰ বাউনা হৈ চন্দলৈ হাত মেলিছ মা আপুনি এইবোৰ কি কথা কৈছে মা তুমি পৰীৰ লগত এইবোৰ কি ব্যৱহাৰ কৰিছা তুমি যদি পৰীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবা বুলি জনা হলে মই কেতিয়াও তোমাক ইয়ালৈ লৈ নাহিলো হয় ৰাজীৱ একো নহয় দিয়া ক'বলৈ দিয়া দেউতাই কেতিয়াবা কাম নাপালে ঘৰলৈ চাউল দালি নানে নেখাই কষ্টৰে তেনেকৈ থাকো সকলো কথা হজম কৰিব পাৰো এতিয়া মই এইখিনি কথা হজম কৰিব নোৱাৰিম নে পাৰিম দিয়া ৰাজীৱ আহিলা পৰী আলহীক বাহিৰতে থিয় কৰি ৰাখিছ যে ভিতৰত নি বহিবলৈ নিদিয় কিয় ক'ত বহিবলৈ দিম দেউতা এওঁলোক হৈছে ধনী মানুহ আমাৰ ঘৰত ভাল সোফা নাই ভাল চকী নাই তেওঁলোকক মই ক'ত বহিবলৈ দিম ধেত বেঙি সেইটো কথাতে মন বেয়া কৰিব লাগেনে চব যদি ধনীয়া হয় তেনেহলে দুখীয়া কোন হ'ব তাতে ৰাজীৱে দেখোন জানেই আমাৰ ঘৰখনৰ কথা সিটো সকলো কথা জানি বুজিয়ে তোক বিয়া কৰিবলৈ ৰাজি হৈছে তই এতিয়া যা সোনকালে ৰন্ধা বঢ়াত লাগগৈ এই মোনাটোতে মাছ আছে মই আলহীৰ লগত কথা পাতো নাই নাই আমি ভাত পানী নাখাওঁ মামা তুমি কিয় তেনেকৈ কৈছা আমি আহিম বুলিয়ে তেওঁ বজাৰ কৰি আনিছে ৰাজীৱ তই মামাৰ মুখে মুখে কথা কৈছ যে মা মামাই কেনেকৈ কৈছে শুনা নাই নেকি কিয় নকব তই কেতিয়াবা আমাৰ ঘৰত দেখিছিলি নেকি আলহীৰ সন্মুখত এনেকৈ বজাৰ কৰি আনা আৰু তই কচোন কেতিয়াবা আলহীক আমি এনেকৈ মাছেদি ভাত খুৱাই পাইছোনে মা ইয়ালৈ কি আমি খাবলৈ আহিছিলো নেকি পৰী আৰু মোৰ বিয়াৰ কথা পাতিবলৈ আহিছিলো আচলতে মই সোনকালে বজাৰ কৰি আনিব লাগিছিল মোৰেই ভুল হ'ল মই বাৰু এতিয়া খাওঁতকৈ যাওঁ মাংস লৈ আহোঁগৈ আপোনালোকে নোখোৱাকৈ কিন্তু যাব নোৱাৰিব দুখীয়া হ'লেও খায়ে যাব লাগিব ঘৰলৈ অহা অতিথি মানেই হৈছে ভগৱান আপুনি যিমান যি ক'লেও আমি ইয়াত ভাত খাব নোৱাৰিম মা অকণমান মনে মনে থাকাচোন ৰাজীৱ মই সকলো বুজি পাইছো আমাৰ দৰে দুখীয়া মানুহ ঘৰৰ ছোৱালী তোমালোকৰ দৰে ধনী মানুহৰ ঘৰত বিয়া হোৱা যোগ্যই নাই নাই তুমি একো বুজি পোৱা নাই যদি তুমি সঁচাকৈ বুজি পালা হয় তেনেহ'লে মোৰ ল'ৰাটো প্ৰেমৰ জালত পেলাই বিয়াৰ কাৰণে জোৰ নকৰিলা হয় ৰাজীৱ তোমাৰ মায়ে ইয়াক কি কৈছে মই তোমাক বিয়াৰ কাৰণে জোৰ কৰিছো আমি দুখীয়া হয় সেই বুলি দুখীয়া কাৰণেই আমাৰ কি মান সন্মান নাই নেকি তোমালোকৰ যি মন যায় আমাক তাকেই শুনাবা নেকি দুখীয়াৰ মান সন্মান বাইদেউ তই এতিয়া কি ভাবিছ মানে বিয়াৰ কথা ফাইনেল কৰা আকৌ মা অসম্ভৱ ল'ৰা ছোৱালীৰ বিয়া হ'ব লাগিলে দুইখন ঘৰ সমানে সমান হ'ব লাগিব মই জীয়াই থাকোঁতে ইমান দুখীয়াৰ ঘৰৰ ছোৱালী মোৰ ঘৰত বোৱাৰী হ'ব নোৱাৰিব ভাইটি থিয় হৈ এতিয়া নাটক চাই থাকিবি নেকি ব'ল ইয়াৰ পৰা মা পৰী তুমি ভুল নবুজিবা মই কিবা এটা কৰিম মই আহিছোঁ এতিয়া ৰ'বা দেউতা তুমি কাৰোবাৰ ওচৰত অপমান হোৱাটো মই একেবাৰে নিবিচাৰোঁ ৰাজীৱটো ঠিকেই আছে তাৰ ঘৰৰ মানুহখিনিয়ে জানো কিয় এনেকুৱা মাজনী ধনী ল'ৰা আৰু দুখীয়া ছোৱালীৰ কেতিয়াও মিলন সম্পূৰ্ণ হ'ব নোৱাৰে দুদিনৰ পিছৰ কথা ৰাজীৱ মোৰ কিন্তু বৰ ভয় লাগিছে কিয় ভয় কৰিছা মই আছো নহয় মা মা কি হৈছে ভাগিন হাই হাই তই এইটো কি কাম কৰিলি বাইদেউ অ' বাইদেউ ক'ত আছ তই সোনকালে এইফালে আছোন পুতেৰে কি কৰিলে চাহি হাই হাই তই কি কৰিলি এই ছোৱালীজনী আমাৰ ঘৰলৈ কিয় লৈ আহিছ এই য'ৰ পৰা আনিছ তালৈ পঠিয়াই দে এতিয়াই পঠিয়াই দে মা পৰী এতিয়া কোনো ছোৱালী নহয় মই তাইক পলুৱাই লৈ আহিছোঁ আজিৰ পৰা তাই মোৰ পত্নী আৰু তোমাৰ বোৱাৰী ভাগিন এয়া তই কি কলি ক তই এইখন ঘৰৰ এটাই ল'ৰা মাৰৰ অনুমতি নোলোৱাকৈ তই এই ছোৱালীজনীক বিয়া কৰাই লৈ আহিলি এই ছোৱালীজনীকতো তোৰ মাৰে একেবাৰে অপচন্দ কৰিছিল তই ইমান ডাঙৰ ভুল এটা কৰিবলৈ লওঁতে মাৰৰ কথা তোৰ মনলৈ এবাৰো নাহিল মামা মই পৰীক বহুত ভাল পাওঁ মোৰ কাৰণে মা যেনেকুৱা পৰীও তেনেকুৱা মা তুমি পৰীক বোৱাৰী হিচাপে মানি লোৱা নোৱাৰো কেতিয়াও নোৱাৰো এই ছোৱালীজনীক মোৰ বোৱাৰী হিচাপে মানি ল'বলৈ মই মা মইতো তোমাৰ এটাই ল'ৰা মই যদি পৰীক লৈ ঘৰৰ পৰা ওলাই যাওঁগৈ পাৰিবা তুমি ইয়াত মই নথকাকৈ থাকিবলৈ কি কলি তই এই ছোৱালীজনীৰ কাৰণে তই ঘৰ এৰি যোৱাৰ কথা চিন্তা কৰিছ ইমান ডাঙৰ কথা ক'বলৈ পাৰিলি তই ওলা ওলা তেনেহ'লে তই মই যেনেকৈ থাকোঁ তেনেকৈ থাকিম যা তই আৰু মোৰ মুখৰ আগত নাথাকিবি বাহিৰ হ মা আপুনি আমাক ঘৰৰ পৰা উলিয়াই নপঠিয়াব
মই আপোনাৰ ছোৱালীৰ দৰে আপোনাক গোটেই জীৱন সেৱা শুশ্ৰূষা কৰি থাকিম। আপোনাক একো বিপদত পৰিবলৈ নিদিওঁ। যি কৰিব লাগে সকলো মই কৰিম। ঐ ছোৱালী, নাটক নকৰিবি। তই মোৰ ল'ৰাটো জীৱনটো শেষ কৰি পেলালি। মা, পৰিয়ে ঠিকেই কৈছে। তাই তোমাক গোটেই জীৱন সেৱা শুশ্ৰূষা কৰি থাকিব। তাই বৰ ভাল ছোৱালী অ'। মই তোৰ কোনো কথাই নুশুনো। তই মোক বুজাবলৈ চেষ্টা কৰি নাথাকিবি। ঠিক আছে, তুমি যেতিয়া মোৰ কথাই নুশুনা, ইয়াত যদি আমাক থাকিবলৈ নিদিয়া, তেনেহ'লে উপায় নাই। আমি যাওঁ দিয়া। পৰি, ব'লা। হে ভগৱান। বাইদেউ, কি হৈছে তোৰ? ৰাজীৱ, মা। বাইদেউ, কি হৈছে বাৰু তোৰ? ৰাজীৱ, ধৰচোন ভিতৰলৈ লৈ ব'ল। ভাইটি, আজি যদি তই আমাৰ ঘৰত নাথাকিলি হয়, মোৰ কি গতি হ'ল হয় বাৰু? মা, মই পৰিহে। কি? তই? ঐ, তোক ঘৰৰ ভিতৰত সোমাব দিলে কোনে? মা, আপুনি কালিৰ পৰা চেঞ্চলেছ হৈ আছে। মই ঘৰ ভিতৰত সোমাই থাকিব পাৰোঁনে? মাকৰ অসুখ হ'লে কোন ল'ৰা ছোৱালী চাই থাকিব পাৰে? তই মোক সেৱা শুশ্ৰূষা কৰিব নালাগে। তই অহাৰ পৰা মোৰ ঘৰখনৰ সুখ শান্তি চব শেষ হৈ গ'ল। মা, আপুনিয়ে কওকচোন, মই কি কৰিলে এইখন ঘৰলৈ সুখ শান্তি ঘূৰি আহিব? তই ঘৰৰ পৰা ওলাই গ'লে এইখন ঘৰলৈ সুখ শান্তি ঘূৰি আহিব। মোৰ ল'ৰাক মই মোৰ নিজৰ মনৰ পচন্দৰ মতে ছোৱালী এজনী চাই বিয়া কৰাই দিম। মা, আপুনি মোক যি শাস্তি দিয়ে দিয়ক, কিন্তু আপুনি মোক ঘৰৰ পৰা ওলাই যোৱা কথা নক'ব মা। তই আহি মোৰ ঘৰখনৰ কিমান ডাঙৰ ক্ষতি কৰিছ জান? আপোনালোকক নজনোৱাকৈ পলাই আহি ভুল কাম কৰিছোঁ হয়, কিন্তু ইয়াতকৈ ডাঙৰ কি ক্ষতি কৰিছোঁ মা? জানিলে কি তই ক্ষতিপূৰণ দিব পাৰিবি? নোৱাৰ। গতিকে যা, তই ইয়াৰ পৰা যা। মা, আপোনাৰ ভৰিকেইখনকে মালিচ কৰি দিওঁনে? নালাগে, তই মোক একো শুশ্ৰূষা কৰিব নালাগে। ওলা, ৰুমৰ পৰা ওলা তই। হে ভগৱান, মই এতিয়া গোপালক কি বুলি উত্তৰ দিম? সি যদি কথাটো গম পায়, কম ডাঙৰ কথা হ'বনে এতিয়া? ভাইটি, খা। খাওঁ। এইকেইদিন ভাত খোৱা ভালেই হোৱা নাই। তই বিচনাত পৰি থাকিলে ভাত খোৱা বৰ দিগদাৰ হয় দেই। মা, তোমালোকে যে ভাত খাইছা, পৰি ক'ত? পৰিয়ে ভাত নাখায় নেকি? আমি কাকো খাবলৈ মানা কৰা নাই। মই কাকো ৰুমৰ ভিতৰৰ পৰা মাতি মাতি ভাত খুৱাব নোৱাৰো নহয়। মই মাতিছোঁ ৰ'বা। পৰি, অ' পৰি। ৰাজীৱ, ভাত খোৱা সময় এতিয়াও সাৰি যোৱা নাই। মই খাই যাওঁ, তাৰপিছত কোনে খাই থাকিব। মাতিছিলা ৰাজীৱ? ভাইটি, ঘৰখনৰ বোৱাৰীয়ে যে শাহুৱেকৰ লগত একেলগে বহি ভাত নাখায়, এই কথাটো তই বুজাই দে। মা, তোমাৰ দিনৰ কথা বেলেগ আছিল। এতিয়া আৰু সেইবিলাক মানি থাকিলে নহ'ব নহয়। ৰাজীৱ, হ'ব দিয়া, মনে মনে থাকাচোন। মই পিছত খাম দিয়া, মোৰ এতিয়া ভোক লগা নাই নহয়। মা, দেখিলা তোমাৰ কথাত পৰিয়ে কিমান কষ্ট পাইছে? দুপৰীয়া সকলোৱে খাবলৈ বহে আৰু পৰিয়ে ভোক লগা নাই বুলি কৈছে। তাই এটাই দুখ, তাই দুখীয়া ঘৰৰ ছোৱালী। মা, পৰীক তুমি বেয়া পোৱা মানিছোঁ, কিন্তু মোৰ মুখৰ ফালে চাই পৰীক তুমি ভাল ব্যৱহাৰ কৰাচোন। আজি পৰীৰ ঠাইত যদি তোমাৰ ছোৱালীজনী হ'ল হয়, তুমি পাৰিলা হয়নে এনেকুৱা কৰিবলৈ? ৰাজীৱ, হ'ব দিয়া, মনে মনে থাকা। এদিন চাবা সকলো ঠিক হৈ যাব। মায়ে মোক নিজৰ ছোৱালীৰ দৰে মানি ল'ব। আৰু আমি যিটো কাম কৰিছোঁ, একেবাৰে ভুল কাম কৰিছোঁ। কথাকেইটা শুনি এনেকুৱা লাগিছে যে একেবাৰে প্ৰফেচাৰে জ্ঞান দিছে। ইমান যদি জ্ঞান আছিলে, তেনেহ'লে ইমান ডাঙৰ ভুল কাম কৰিব নালাগিছিল নহয়। মোৰ ঘৰখনত শান্তি নোহোৱা কৰিলে। ৰাজীৱ, তই বহ, তয়ো খাই ল। নালাগে মা, পৰিয়ে মই একেলগে খাম। পৰি, ব'লা, আমি পিছত খাম। আহা। ভাইটি, এয়া মই কি দেখিলোঁ? মোৰ ল'ৰাই দেখোন তাৰ ঘৈণীয়েকৰ আঁচলত ধৰি গুচি গ'ল। বাইদেউ, বিয়াৰ আগলৈকে ল'ৰাবোৰে মাকৰ আঁচলত ধৰি ঘূৰি ফুৰে। বিয়াৰ পিছত কিন্তু ঘৈণীয়েকৰ আঁচলতহে ধৰি ঘূৰি ফুৰে। ল'ৰাক যদি ধৰি ৰাখিবলৈ মন আছে, তেনেহ'লে খংবোৰ অলপ কমা। কি? তয়ো সিহঁতৰ পক্ষলৈ কথা কৈছ যে? মই কাৰো পক্ষলৈ কথা কোৱা নাই বাইদেউ। মই যিটো সঁচা সেইটোহে কৈছোঁ। মিনতী বৌ, অ' মিনতী বৌ। অ' গোপাল। মই এইবোৰ কি শুনিছোঁ? আপোনাৰ ল'ৰাই হেনো বিয়া পাতিলে? অ', কথাটো হয়। মই তাইক খেদিবলৈ বিচাৰিয়ে আছোঁ। আপোনাৰ লগত মোক কি কথা আলোচনা আছিল? মোৰ ছোৱালীজনীক আপোনাৰ ল'ৰাই বিয়া পাতিব বুলি কৈছিল নে নাই? চব কথা কি পাহৰি গ'ল নেকি? নাই নাই গোপাল, মই একো কথা পাহৰা নাই। আপোনাক মই কথা দিছোঁ যেতিয়া এই কথা মই ৰাখিম। আপুনি মুঠতে মোক কেইদিনমান সময় দিয়ক। মই ছোৱালীজনীক ইয়াৰ পৰা কিবা কৰি খেদিমেই আৰু মৌচুমীক মোৰ ঘৰৰ বোৱাৰী কৰিম। ঠিক আছে, আপুনি কেইদিনমান সময় বিচাৰিছে যেতিয়া মই সময় দিছোঁ। যদি কথা দি কথা ৰাখিব নোৱাৰে, কথা কিন্তু বেয়া হৈ যাব কৈ দিছোঁ। আৰু 10 লাখ টকা ৰেডি কৰি ৰাখিব। আপোনাৰ স্বামীয়ে মোৰ পৰা ব্যৱসায়ৰ নামত 10 লাখ টকা লৈছিল আৰু তাৰ বিনিময়ত আপোনাৰ ল'ৰালৈ মোৰ ছোৱালীজনীক বিয়া কৰাই আনিম বুলি কৈছিল। গতিকে মই ইমান দিনে মনে মনে থাকিলোঁ টকা নিবিচৰাকৈ। এতিয়া যিহেতুকে সময় আহি গ'ল, মোক হয় টকা দিব লাগিব, নহ'লে মোৰ ছোৱালীক বিয়া কৰাব লাগিব। হ'ব গোপাল, মই কথা ৰাখিম। কি হৈছে মা? কি হ'ব আৰু? তই মোৰ গোটেই ঘৰখন শেষ কৰি পেলালি। এইজনী নেকি বোৱাৰীজনী? দেখাতেই দুখীয়া ঘৰ যেন লাগিছে, দেখিয়ে ধৰিব পাৰিছোঁ। ঐ ছোৱালী, তই কি নাজানো নেকি ৰাজীৱৰ লগত যে মোৰ বিয়া ঠিক হৈ আছিল? নাজানো দেখোন, আৰু ৰাজীৱে মোক কোৱা নাই। ক'ব কেনেকে? কোৱাৰ আগতেই তই মোৰ ল'ৰাক প্ৰেমৰ জালত পেলাই শেষেই কৰি পেলালে। তেনেহ'লে আপুনি কি চাই আছে? এই চুলিত ধৰি বাঢ়ি কৰি নিদিয়ে কিয়? শুনক, মোৰ ছোৱালীয়ে যি কৈছে তাকেই কৰক। কেনেবাকৈ যদি কথা ইফাল সিফাল হয়, তেনেহ'লে 10 লাখ টকা গণি গণি থৈ দিব। আৰু যদি টকা দিব নোৱাৰে, তেনেহ'লে এই ঘৰৰ ভেটি মাটি সকলোবোৰ মোৰ নামত কৰি ল'ম। শুনিলে নহয় মই কি কৈছোঁ? গতিকে সোনকালে কৰক যি কৰে।
মাজনী বল। শুনিলি নহয় গোপালে কি কৈ থৈ গৈছে? 10 লাখ টকা 10 লাখ টকা গণি গণি থব দিছে। যদি টকা ঘূৰাই দিব নোৱাৰো তেনেহলে ঘৰৰ ভেটি মাটি সকলোবোৰ তাৰ নামত কৰি ল'ব। কিহৰ টকা মা? মই বুজি পোৱা নাই। ৰাজীৱৰ দেউতা জীয়াই থাকোঁতে ব্যৱসায় কৰিবলৈ গোপালৰ পৰা 10 লাখ টকা লৈছিল আৰু সেই 10 লাখ টকা ঘূৰাই দিব নেপাওঁতে ৰাজীৱৰ দেউতাক ষ্টক হৈ মৰি থাকিল আৰু সেই ব্যৱসায়টো বন্ধ হৈ গ'ল। মই সেই 10 লাখ টকা তেওঁক এতিয়ালৈকে ঘূৰাই দিব পৰা নাই। গতিকে মোৰ ল'ৰাটোলৈ তেওঁ ছোৱালীক বিয়া কৰাই আনিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। সেই কথা মই ৰাখিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া তেওঁ ঘৰ ওলাইছেহি। দিয়া 10 লাখ টকা দিয়া। 10 লাখ টকা মই তেওঁক ঘূৰাই দিওঁ আৰু ঋণমুক্ত হওঁ। তুমিও এইখন ঘৰৰ বোৱাৰী হৈ থাকিব পাৰিবা। মা মই ক'ৰ পৰা 10 লাখ টকা দিওঁ? আপুনিতো জানেই মই দুখীয়া ঘৰৰ ছোৱালী। সেইকাৰণে কৈছোঁ তুমি ইয়াৰ পৰা গুচি যোৱা। মই তোমাক কাবৌ কৰিছোঁ তুমি ইয়াৰ পৰা গুচি যোৱা আৰু ৰাজীৱকে মোকে মুক্তি দিয়া। মই গোপালৰ জীয়েকক মোৰ ঘৰৰ বোৱাৰী কৰিব লাগিব আৰু যদি মই তাকেই কৰিব নোৱাৰোঁ তেনেহ'লে মই পথৰ ভিখাৰী হ'ব লাগিব। তোমাক মই ইমানেই ক'লোঁ। সকলোবোৰ এতিয়া তোমাৰ হাতত। তুমি যি কৰা কৰা। হে ভগৱান তুমি মোৰ লগত এয়া কি কৰিলা? এই ঘৰখনৰ মানুহখিনিক আপোন কৰি ল'বলৈ মই কত যে কি কৰিছোঁ। গাধৰ মতন খাটিছোঁ কিন্তু শেষত গৈ কি হ'লগৈ? বিগ জিৰ' দেখোন। দুখীয়াৰ দুখ তাৰ মানে কোনোদিনাখনেই শেষ নহ'ব। হে ভগৱান তুমি মোক কিবা এটা ৰাস্তা দিয়া। হে ভগৱান মই এতিয়া কি কৰোঁ বাৰু? পৰি কি হৈছে তোমাৰ? কিয় এনেকৈ মন মাৰি বহি আছা? তুমি যদি চব সময়তে এনেকৈ মন মাৰি বহি থাকা তেনেহ'লে তোমাৰ গা বেয়া হৈ যাব। ক'তনো মন মাৰি বহি আছোঁ? একো হোৱা নাই নহয় মোৰ। পৰি তোমাৰ দুখ কষ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিবা, তেতিয়াহে তোমাৰ মনটো পাতল হ'ব। মই যিমান কষ্ট হ'লেও সুখে দুখে এইখন ঘৰত তোমাৰ লগতে থাকিম বুলি ভাবিছিলোঁ। কিন্তু মই এতিয়া যিমানেই দুখ কষ্ট নকৰোঁ কিয় মই তোমাৰ লগত আৰু থাকিব নোৱাৰিম চাগে। কিয় কিয় থাকিব নোৱাৰিবা? তুমিতো মোক কোনোদিনাখনেই কোৱা নাছিলা মৌচুমী নামৰ ছোৱালী এজনীৰ লগত তোমাৰ বিয়া ঠিক হৈছিল বুলি। অঁ নাই কোৱা, কাৰণ মোৰ তাইক পচন্দ হোৱা নাই। যাক পচন্দ হোৱা নাই তাৰ লগত মোৰ বিয়া হোৱা কি কথা আছে? আৰু তুমি কোৱাচোন যাৰ লগত গোটেই জীৱনটো কটাব লাগিব তাক যদি পচন্দেই নহয় কেনেকৈ বিয়া কৰাম? তুমি যদি মোক এবাৰো ক'লা হয় তোমাৰ বিয়া ঠিক হৈছিল বুলি মই কেতিয়াও তোমাৰ লগত বিয়া নহ'লো হয়। মোৰ কাৰণে এইখন ঘৰত আকৌ অশান্তি সৃষ্টি। কি কৈছা? আকৌ অশান্তি সৃষ্টি মানে? অঁ আজি মৌচুমী আৰু মৌচুমী দেউতাক আহিছিল। সিহঁতে হেনো তোমালোকৰ পৰা 10 লাখ টকা পায়। মৌচুমীক বিয়া কৰালে তোমালোকে সেই টকা আৰু তেওঁলোকক ঘূৰাই দিব নালাগে। আজি সিহঁতে চৰ্ত দি থৈ গৈছে সোনকালে তাইক বিয়া কৰাব লাগিব নহ'লে টকা ঘূৰাই দিব লাগিব। মায়ে মোক 10 লাখ টকা এটা অনাৰ কথা কৈছে। মই ক'ৰ পৰা 10 লাখ টকা আনো? মই যদি সেই 10 লাখ টকা ঘূৰাই দিব পাৰোঁ তেনেহ'লে তোমালোকৰ ঋণমুক্ত আৰু মই সদায় তোমাৰ লগতে থাকিব পাৰিম। আৰু মই যদি টকা দিব নোৱাৰোঁ তেনেহ'লে মই অতি সোনকালে এইখন ঘৰৰ পৰা গুচি যাবগৈ লাগিব। পৰি মই তোমাক হেৰুৱাব নোখোজোঁ। তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰিম। কি কৰিবা? তুমিতো মোক এতিয়া তোমাৰ কাষত ৰাখিবও নোৱাৰা। আচলতে সুখ মোৰ কপালতেই নাই। পৰি মোৰ দেউতাই টকা ধাৰলৈ আনিছিল আৰু সেই টকা কেনেকৈ ধাৰ মাৰোঁ সেয়া চিন্তা মা আৰু মই কৰিম। তুমি মোৰ পত্নী। তুমি কেতিয়াও মোক এৰি থৈ যাব নোৱাৰা। মই তোমাক বহুত ভাল পাওঁ পৰি। ভাল পোৱাৰ কাৰণেইতো ঘৰ সাজিছিলোঁ কিন্তু ঘৰখন আপোন কৰিব নোৱাৰিলোঁ। ৰ'বা মই মাৰ লগত কথা পাতোগৈ। নাযাবা নাযাবা এতিয়া তুমি মাক একো কথা নুসুধিবা। মায়ে ভাবিব ল'ৰাটো আহি পোৱাৰ লগতে তাই সকলোবোৰ কথা ল'ৰাটোক লগাই দিলে। এনেই জুই জ্বলি আছে আৰু জুই জ্বলিব। দুদিনৰ পিছৰ কথা। মা পৰিক ৰখোৱা। পৰি যাবগৈ ওলাইছে। মা পৰি তুমি নাযাবা। বাইদেউ এয়া বহুত ডাঙৰ অন্যায় হ'ব। পৰিক ইয়াৰ পৰা যাবলৈ নিদিবি। তাইক ৰখা। আমি কিবা এটা কৰিব লাগিব। পৰি ৰাজীৱ দুখ নকৰিবা ভালদৰে থাকিবা। মা আপুনিও নিজৰ যতন ল'ব। মই আহিছোঁ। তহঁতে মোক বেয়া নাপাবি। ইয়াৰ বাহিৰে আৰু মোৰ কোনো উপায় নাই। মা এয়া তুমি কি কৰিলা? মই পৰি অবিহনে জীয়াই থাকিব নোৱাৰিম। মা এই ছোৱালীজনী খেদাই তহঁতে বহুত ভাল কাম কৰিলি। মোৰ ছোৱালীজনী এইবোৰ বেজাৰতে গৈ মোমায়েকৰ ঘৰত আছিলগৈ। আজি তাই গুচি আহিব তাৰ পৰা। যাওক আপুনি গৈ সোনকালে বিয়াৰ আয়োজন কৰকগৈ। মই ধুমধামেৰে বিয়া পাতিম। কি চাই আছে? নেযায় কিয়? দেউতা দেউতা মাজনী তই অকলে আহিলি? যোৱাই ক'ত? তেওঁ অহা নাই দেউতা। মই সেইখন ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ। কি গুচি আহিলি? অঁ দেউতা। সিহঁতে মোক কি বুলি ভাবিছে? মই দুখীয়া হ'লো বুলিয়ে মোৰ ছোৱালীজনী কি পুতলা বুলি ভাবিছে নেকি? সিহঁতৰ মন গ'লেই লৈ যাব, মন গ'লেই পঠিয়াই দিব। নহ'ব, মই কেতিয়াও নামানো। মই ইয়াৰ ব্যৱস্থা ল'ম। নহয় দেউতা, মই সেইখন ঘৰত থাকিলে সেইখন ঘৰৰ ডাঙৰ বিপদ হ'ব। তুমি সিহঁতক যিমানেই যি নোকোৱা একো লাভ নাই। নিজৰ ভাল পোৱা মানুহজনেই যেতিয়া বেলেগক বিয়া পাতিব মই আৰু সেইখন ঘৰত থকা কি অৰ্থ আছে? যা মাজনী তই ভিতৰলৈ যা। হে ভগৱান মোৰ দেখোন মৰাৰ বাহিৰে আন একো উপায় নাই। ছোৱালীজনীৰ এনেকুৱা এটা অৱস্থা মোৰ চকুৰ আগতে মই কেনেকৈ চাই থাকোঁ। ভাইটি এই ৰাতিখন তই বেগ চেগ লৈ ক'লৈ যাওঁ? নাজানো বাইদেউ, কিন্তু মই আৰু আজিৰ পৰা ইয়াত নাথাকোঁ। সৰুতেই মা মৰিল। মা মৰাৰ দিনাখনৰ পৰা মই তোক মোৰ লগতেই ৰাখিছোঁ। মোৰ কাৰণে তই বিয়াও নকৰালি বোৱাৰীয়ে আহি মোক কষ্ট দিব বুলি।
এতিয়া তই সেই বাৰেজনীক এৰি যাবগৈ খুজিছ? বা সৰুৰ পৰাই তোৰ আদৰ্শতেই ডাঙৰ হৈছোঁ, তোৰ কথা মতেই চলিছোঁ, কিন্তু এতিয়া আৰু নহয়। তই এইখন ঘৰৰ বোৱাৰীজনীৰ লগত যিটো অন্যায় কৰিলি, মই আৰু সহ্য কৰিব পৰা নাই। গতিকে মই আৰু ইয়াত নাথাকোঁ, মই যাওঁগৈ। তই কলৈ যাবিগৈ? ইয়াতেই থাক। ইয়াত মই কেনেকৈ থাকিম বা? মই যেনেকৈ তোৰ একমাত্ৰ ভাইটি, তেনেকৈ ৰাজীৱো মোৰ একমাত্ৰ ভাগিন। বেচেৰাই নতুনকৈ বিয়া পাতিছিল, নতুনকৈ বিয়া পাতি হাঁহি ফূৰ্তিৰে থাকিব লাগিছিল। সি এদিনো হাঁহি ফূৰ্তিৰে থাকিবলৈ নাপালে। এতিয়া বোৱাৰীজনীও গুচি গ'লগৈ। তাৰ মুখখন দেখিলেই বেয়া লাগে। তাৰ সেই অন্ধকাৰ মুখখন চাই চাই মই আৰু ইয়াত থাকিব নোৱাৰোঁ। মই কি কৰোঁ ক ভাইটি? বোৱাৰীজনীক পঠিয়াই দি ময়ো অকণো সুখত থাকিব পৰা নাই। বোৱাৰীজনী বৰ লক্ষী বোৱাৰী আছিল, কিন্তু মোৰো উপায় নাই দেচোন। হাত ভৰি বন্ধা মোৰ। ভিনীয়ে যদি 10 লাখ টকা মোৰ টেটুত ধাৰ লগাই থৈ নগ'ল হয়, তেনেহ'লে মই আজি ইমান কঠোৰ নহ'লো হয়। মোৰ নিজ হাতেৰে মোৰ ল'ৰাটোক মই বহুত কষ্ট দিছোঁ। তাৰ মুখলৈ ময়ো মূৰ তুলি চাব পৰা নাই। মা, তুমি দুখ নকৰিবা। তুমি আছা নহয় মোৰ লগত, আৰু মোক একো নালাগে। মামা, মই সকলোবোৰ কথা শুনি আছোঁ। তুমি ঘৰ এৰি যাবগৈ ওলাইছা ন? তুমি গুচি গ'লে মা কেনেকৈ থাকিব কোৱা? মায়ে তোমাক বহুত ভাল পায়, নিজৰ ল'ৰাৰ দৰে মৰম কৰি ৰাখিছে। ভাগিন, তই দুখ নকৰিবি। মই আৰু ইয়াত নাথাকোঁ দে। তহঁত থাক সুখেৰে। বৌ। গোপাল, তই চিন্তা নকৰিবি। আমি অতি সোনকালে বিয়াৰ আয়োজন কৰি আছোঁ। বৌ, মোক ক্ষমা কৰি দিয়ক। ৰাজীৱ, তুমিও মোক ক্ষমা কৰি দিয়া। মই তোমালোকক দিয়া কষ্টৰ ফল পাইছোঁ। গোপাল, কি হৈছে? বাইদেউ, আপোনালোকৰ বোৱাৰীজনী যোৱাগৈ শুনি মোৰ ছোৱালীজনী মোমায়েকৰ ঘৰৰ পৰা ঘৰলৈ আহি আছিল, আৰু বাটতে গাড়ী এক্সিডেণ্ট হৈ মোৰ ছোৱালীজনী ঢুকাই থাকিল। বিনা দুখত পৰীক বৰ কষ্ট দিলোঁ, আৰু আপোনাৰ ল'ৰাকো। তাৰেই ফল মই এতিয়া ভুগিছোঁ। ৰাজীৱৰ সংসাৰখনো শেষ কৰিলোঁ, আৰু মোৰ ছোৱালীজনীও গুচি গ'ল। মোক আৰু সেই ধন টকা পইচা একো নালাগে। বৌ, পাৰিলে আপোনালোকৰ বোৱাৰীজনীকে আপোনালোকৰ ঘৰলৈ ঘূৰাই আনক। মই আহিছোঁ। ভাগিন, যি হ'ল ভালেই হ'ল। যা, তই পৰীক এতিয়াই লৈ আহগৈ। অঁ বাবা, ব'ল, ময়ো যাম তোৰ লগত। পৰীক এতিয়াই লৈ আহিমগৈ। ব'লা মা। পৰী, আপোনালোকে কিয় আহিছে? মইতো আপোনালোকক একো অসুবিধা দিয়া নাই। নহয় পৰী, আমি তোমাক নিবলৈ আহিছোঁ। মোক কিয় নিবলৈ আহিছে আপোনালোকে? মই কাৰো লগত সতিনী হ'ব যাব নোৱাৰোঁ। দুখীয়া হ'লে মই মোৰ ঘৰতে থাকিম। নহয় পৰী, তুমি কাৰো লগত সতিনী হ'ব নালাগে। তুমি মোৰ ঘৰৰ লক্ষ্মী বোৱাৰী হ'বা। পৰী, আমি এতিয়া তোমাক নিবলৈ আহিছোঁ। যোৱা, তুমি ওলোৱাগৈ। কি? তোমাৰ বিয়াখন কি হ'ল? এইবোৰ বহুত কথা, তোমাক পিছত ক'ম। পৰী, যোৱা। সেইকাৰণে ময়ো আহিছোঁ। বাবাই নিব আহিলে তুমি নাযাবা বুলিয়ে। যোৱা, ওলোৱাগৈ।